এভৰিৱান কি খবৰ আপোনালোকৰ আজি হৈছে সানডে আৰু আজি আমি দুইজনে অলপ বজাৰ কৰিবলৈ ওলাই আহিলো গ্ৰসাৰী বস্তু বজাৰ কৰিব আছিল আৰু কেটেমান আছিল আৰু বজাৰ কৰিবলৈ যেহেতু নাহিলেই নহয় এটো কাৰণে আহিছো সানডে আৰু যেহেতু এও ডিউটিও নাই হেতু কাৰণে দুটামান বস্তু কিনিব আছিল গৰুটো কি হৈছে হেতু কাৰণে ওলাই আহিলো আৰু আজি এতিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছো চাই থাকিব মই কি কি দেখাব পাৰো নাজানো কিন্তু দেখাবলৈ চেষ্টা কৰিম যি যি বজাৰ কৰিছো হেখিনি আপোনালোকক ঘৰত গৈ কিনি দেখুৱাম আৰু দিনৰ দিনটো কি কি কৰো কি নাই দেখুৱাই থাকিম যেহেতু আজিকালি 11টা বজাতে বন্ধ কৰি দিয়ে ন দোকান পোহৰবোৰ সো এটো কাৰণে আমি দুইজনে অলপ সোনকালে ওলাই আহিছিলো আৰু দুটামান বস্তু কিনিব আছে হেকিটা কিনিলো তাৰ পাছত আপোনালোকক লগ পাই আছো তেনেহলে চাই থাকিব মোৰ ব্লগটো শেষলৈকে বস্তু কেইটামান লোৱা হ'ল এয়া দেখিছে ফিল্টাৰ এটা লৈছিলোঁ আৰু যেহেতু আমাৰ পানীৰ বহুত দৰকাৰ হৈছে মানে এটা ফিল্টাৰত মানে নহয় আৰু গৰম দিন ন যেহেতু দুটা ফিল্টাৰ দৰকাৰ হয়ে সেইটো কাৰণে এটা ফিল্টাৰো ল'লোঁ আজি আমাৰ বজাৰ ফিল্টাৰ আৰু এটা আনিলোঁ আপোনালোকক কৈছিলোঁ ন অথনিকে দুটা ফিল্টাৰ বহুত দৰকাৰ হয় পানীৰ কাৰণে গৰম দিন যেহেতু আৰু এয়া বিস্কিটছ ব্ৰেড এবোৰ মছলি এবোৰ জাহাজী কল মিঠাই চেম্পু শাক চব্জি আৰু এয়া গ্ৰসাৰী বস্তু কেইটামান গুড ইভিনিং এতিয়া বনাই আছো মই চাহ আৰু ডাইৰেক্ট আপোনালোকক কিচেনতে লগ পাইছো আৰু মোৰ কিচেনটো বহুত খেলি মেলি হৈ আছে বহুত লেতেৰা হৈ আছে ইগনোৰ কৰিব ওটো আমাৰ নতুন ফিল্টাৰ আপোনালোকক গাড়ীত গৈ থাকোঁতে দেখুৱাইছিলোঁ আৰু এটা হৈছে এইটো একুৱাগাৰ্ডৰ আৰু এইটো বাৰু ইউজ কৰি থাকোঁ ৰেগুলাৰ কিন্তু তথাপিও পানীৰ কাৰণে বহুত দিগদাৰ ন মানে গৰম দিনত বহুত পানী লাগে খাবলৈ সেইটো কাৰণে ভাবিলোঁ দুটাই ফিল্টাৰ লৈ লওঁ এইটো 20 লিটাৰৰ আছিলে আৰু আমাৰ আগৰটো আছিলে 18 লিটাৰৰ আৰু এফালে জানে কৰি আছে ষ্টিম বলকচোন চাওঁ কি কৰিছে মহাকৈ ষ্টিম লৈ আছে বহি বহি আৰু ষ্টিম লোৱাটো বহুত ভাল আমাৰ হেল্থৰ কাৰণে যেহেতু কোভিডৰ কাৰণে আমাৰ এতিয়া বহুতেই ইম্পৰ্টেণ্ট পাৰ্ট হয় ষ্টিম লোৱাটো সেইটো কাৰণে ষ্টিমটো লৈ আছে আৰু এই ষ্টিমটো যোৱাকালি আহি পাইছে অনলাইন অৰ্ডাৰ দিছিলোঁ আৰু আপোনালোক মই এতিয়া অলপ দেৰি পাছত চাহ তাহ খোৱাৰ পাছত মই এটা ভিডিঅ' বনাম আপোনালোকে তাত দেখিব আৰু লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে লৈ যদি ল'ব পাৰিব আৰু এয়া কেনেকুৱা পাইছা লৈ বহুত ভাল লাগিছে মানে একচুয়ালি ষ্টিমটো ইনহেল কৰি থাকিলে নাকত যদি চৰ্দি থাকে বা নাকটো যদি মানে এইটো কিছুমানৰ থাকে ন নাকটো উশাহ নিশাহ লওঁতে অলপ প্ৰব্লেম হয় বা ইনহেল কৰোঁতে বা উশাহ লওঁতে অলপ প্ৰব্লেম হয় তো নাকৰ মানে যোনটো নষ্ট্ৰিল থাকে আমাৰ এইটো পুৰা এই পাৰ্টটো পুৰা ক্লিয়াৰ কৰি দিয়ে মানে তো সেইটো কাৰণে মই বহুত ভাল লাগিছে মোৰ বহুত চৰ্দি লাগি থাকে তুমিতো নিজে অৰ্ডাৰ দিয়া নাছিলা মইহে দিছিলোঁ অৰ্ডাৰ আৰু এটা আহি পালে হেতু মই হে ভিডিঅ' বনাব লাগিব অলপ পাছত আপোনালোকক মই দেখুৱাম মানে মই ভিডিঅ' বনাম আপোনালোকে নেক্সট ভিডিঅ'ত পাব এই ভিডিঅ'ত নাপায় নেক্সট ভিডিঅ'ত পাব আপোনালোকে মই কোভিডৰ মানে এই সিচুৱেশ্যনবিলাকৰ কাৰণে কি কি লৈছোঁ আৰু হেয়া এই ষ্টিমটো ওলাইছে দেখিছে এইটো আৰু এই যোনটো এসেসৰিজ দিছে এই পাৰ্টটো এইটো নাকত লগা নজলটো নাকত লগাবৰ কাৰণে দিছে এইটো চৰি লাগে আৰু এয়া দেখিছে গোটেইখন খেলি মেলি কৰি থৈছে আমাৰ ঘৰত ন একদম সৰু ল'ৰা ছোৱালী থকা নিচিনা গোটেই ঘৰ খেলি মেলি কৰি থৈ দিয়ে গম পাইছেনে এইবোৰ সব কোনে কৰে গম পাইছে মই চফা কৰোঁ এওঁ মিষ্টাৰ ইণ্ডিয়া এইটো ইনহেল কৰাৰ পিছত ইমানেই ভাল লাগিছে মানে আপোনাৰ যদি চৰ্দি লাগি থাকে নহলে আপোনাৰ যদি উশাহ নিশাহ লওঁতে অলপ প্ৰব্লেম হয় তো এইটো ইউজ কৰিব লাগে ষ্টিমটো কি কৰি আছে এইবিলাক মই DIY কৰি আছোঁ মানে কি হ'ল এইটো ন কম হয় মানে এইটো ব্লাউজত দিব পাৰি ডিজাইন বা চালৱাৰ য'ত হ'লেও ডিজাইন দিব পাৰি এইটো মই আজি এবছৰ আগতে লোৱা হা এইটো মই আজি ৰুম চফা কৰোঁহে পালোঁ আৰু ভাবিলোঁ ন এটা DIY কৰোঁ বুলি এইটো দেখিছা এইটো ক্ৰেক হৈ গ'ল নহয় আমাৰ এইটো কি পানী খোৱা জাৰটো ক্ৰেক হৈ গ'ল তাৰপিছত মই ভাবিলোঁ পেলাই নিদি ইয়াত কি কৰিলোঁ ঠাণ্ডা পানী আৰু যে মই যে আইচিং কৰোঁ ফুড কালাৰটো হেতু দি দিলো 2 ড্ৰপস তাৰপিছত মিক্স কৰি দিলো কালাৰ হৈ গ'ল কি ধুনীয়া কি কেক বনোৱা কালাৰটো দিলা ভাল লাগিছে মোৰ মগজত কি খেলাইছে ঠিক নাই তাৰপাছত মই এটা হেৰি লগাই দিলো
এইটো কি কৰিবা এতিয়া এইটো হয় কি বস্তুটো গোটেই জাবৰা দেখোন এইটো হৈছে তোমাৰ লেছ ব্লাউজত দিব পাৰি শাৰীত দিব পাৰি বহুততে যি দিব পাৰি আৰু ঘৰতো এনেই ডেক'ৰেশ্যনো কৰিব পাৰি এতিয়া ইয়াত বান্ধি দিবা নেকি বান্ধি দিম মানে মই ভাবিছোঁ এইডোখৰত দি দিবা এইডোখৰত দিলে ধুনীয়া লাগিব তাতে বান্ধিম কালাৰটো ভাল লাগিছে ফুলিবলৈ এতিয়া চেষ্টা কৰি আছোঁ বহুত বেয়াকৈ কেঁচি এখন লৈ লোৱা আকৌ কেঁচি হ'ল হা কাটি দিয়া মানে যে বহুত দিন হৈ গ'ল মই ক'ত যে সোমাই আছিলে পালটো তাৰপাছত ভাবিছোঁ অকণমান ইমানটো এটা এনেকৈ দিলে ভাল লাগিব এই পাৰ্টটোত এয়া আমাৰ বনি ৰেডি হৈ গ'ল পম ডিজাইনৰ পট আৰু আপোনালোকৰ লগতো যদি এনেকুৱা লেছ আছে তেনেহ'লে পেলাই নিদি এনেকুৱা ধুনীয়া DIY কৰিবচোন বহুত ধুনীয়া লাগে দেখিবলৈ আৰু মই এনেকৈ কৰিছোঁ ভালেই লাগিছে বাৰু চিম্পলকৈ এইটো যে পম কিবা লেছ বুলি কৈছে এইটো আৰু ক'ত লগাইছে মই দেখাইছোঁ আপোনালোকৰ ৰ'ব এই এনেকুৱা পৰ্দাবিলাকত এইখন এখন পৰ্দা আছিলে খিৰিকীৰ পৰ্দা এই জোতা চোতা পিন্ধি ৰেডি যে ক'ত যোৱা মই এতিয়া দৌৰিব হেই ৰিৱান মই এতিয়া ডিনাৰ বনাবলৈ আহিছোঁ কিটচেনত আৰু আজি অকণমান স্পেচিয়েল বনাওঁ বুলি ভাবিছোঁ আজি আপোনালোকৰ লগত মই ৰেচিপি শ্বেয়াৰ কৰিম বুলি লোকেল চিকেন জালুক দিয়া মই কেনেদৰে বনাওঁ আৰু তো প্ৰথমতে মই চিকেনখিনি মেৰিনেট কৰিলোঁ এঘণ্টাৰ কাৰণে আৰু তাৰ কাৰণে মই লৈছোঁ ৰচুন আদা পেষ্ট আধা চামুচ আৰু জিৰা পাউডাৰ আধা চামুচ ধনিয়া পাউডাৰ আধা চামুচ ৰঙা জলকীয়া পাউডাৰ আধা চামুচতকৈ কম লৈছোঁ আৰু চিকেন মছলা মই লৈছোঁ আধা চামুচ আৰু মই মিঠাতেল লৈ লৈছোঁ মিঠাতেল মই অলপ লৈ লৈছোঁ গোটেই মছলাখিনি মই মিক্স কৰি লৈছোঁ আৰু মিক্স কৰি মই এঘণ্টাৰ কাৰণে ফ্ৰিজত থৈ দিম এতিয়া এখন পেনত মই মিঠাতেল লৈছোঁ আৰু তাত মই দি ল'ম দালচেনি ইলাচি আৰু তেজপাত আৰু 2টা কেঁচা জলকীয়া আৰু পিঁয়াজ এটা লৈছোঁ যিহেতু মই অকণমান বনাইছোঁ সেইটো কাৰণে বেছি বনোৱা নাছিলোঁ চিকেন আৰু এতিয়া মই এইখিনি ভাজি ল'ম পিঁয়াজৰ ৰং সলনি নোহোৱালৈকে এতিয়া ৰচুন আদা পেষ্ট লৈছোঁ আৰু ভাজি ল'ম অলপ দেৰি ৰচুন আদা গোন্ধ নোযোৱালৈকে আৰু এতিয়া মই দিছোঁ হালধি গুড়ি আধা চামুচ আৰু এতিয়া মেৰিনেট কৰি লোৱা চিকেনখিনি মই ভালদৰে ভাজি ল'ম আৰু তাৰ পাছত মই দি লৈছোঁ ধনিয়া গুড়ি আধা চামুচ আৰু তাৰ পাছত মই সোৱাদ অনুসৰি নিমখ দি লৈছোঁ আৰু মই ভাজি আছোঁ লাহে কৰি মিডিয়াম ফ্লেমত আৰু এতিয়া মই দিছোঁ জালুকৰ গুড়ি অপশ্যনেল হয় আপোনালোকে যিমান জ্বলা খায় ল'ব পাৰে নহ'লে নল'লেও হ'ব আৰু এতিয়া মই ভাজি লওঁ অলপ দেৰি আৰু ঢাকোনখন দি 1 মিনিটৰ কাৰণে থৈ দিছোঁ আকৌ ঢাকোনখন ওলাই মই আধা গিলাচ পানী দি লৈছোঁ সৰু গিলাচেৰে আৰু এতিয়া মই মিক্স কৰি মই ঢাকোনখন দি লৈছোঁ 5 মিনিটৰ কাৰণে তাৰ পাছত এতিয়া দেখিছে চিকেনখিনি বনি ৰেডি হৈ গৈছে আৰু এয়া আমাৰ টেষ্টি চিকেন বনি ৰেডি হৈ গ'ল আৰু এয়া মই গৰম ভাতৰ লগত চিকেন খাইছোঁ ডিনাৰ আই হোপ মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আপোনালোকে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব প্লিজ আৰু আন এটি ভিডিঅ'লৈ অতি সোনকালে লগ পাই আছোঁ আজিলৈ বাই